কুমাৰপাৰাত সন্ত্ৰাস চলোৱা নাহৰ ফুটুকিটোক ট্ৰেংকুলাইজ কৰিছে বন বিভাগে। দীৰ্ঘ সময় ধৰি বন বিভাগৰ লোকে চেষ্টা চলাই নাহৰ ফুটুকিটোক ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হৈছে। অভিজ্ঞ পশু চিকিৎসক প্ৰণৱ দাসে ট্ৰেংকুলাইজ কৰে নাহৰ ফুটুকিটোক। ৰাজ্যিক চিৰিয়াখানালৈ পোনে পোনে লৈ যোৱা হৈছে সন্ত্ৰাস চলোৱা এই নাহৰ ফুটুকিটোক। কুমাৰপাৰাৰ এটা অট্টালিকাৰ ভিতৰত বিয়লিৰ পৰা নাহৰ ফুটুকিটোৱে আশ্ৰয় লৈ অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছিল। উল্লেখযোগ্য যে বিগত দুটা দিনত নাহৰ ফুটুকিৰ মুক্ত বিচৰণত এক প্ৰকাৰ ত্ৰস্তমান হৈছে মহানগৰীৰ একাংশ বাসিন্দা। গুৱাহাটী উত্তৰ গুৱাহাটী দলং নিৰ্মাণস্থলীতো নাহৰ ফুটুকিৰ বিচৰণক লৈ আতংকিত হৈ পৰিছিল শ্ৰমিকসকল। আৰু আজি দিনটোত বিশেষকৈ কুমাৰপাৰাত এই নাহৰ ফুটুকিটোৱে যথেষ্ট সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। আৰু অৱশেষত বন বিভাগৰ তৎপৰতাত ট্ৰেংকুলাইজ কৰা হৈছে নাহৰ ফুটুকিটো। বৰ্তমান ৰাজ্যিক চিৰিয়াখানালৈ পোনে পোনে লৈ যোৱা হৈছে। অভিজ্ঞ পশু চিকিৎসক প্ৰণৱ দাসে আজি দিনটোত ট্ৰেংকুলাইজ কৰে নাহৰ ফুটুকিটো। কাৰণ বিয়লিৰ পৰা এটা অট্টালিকাৰ ভিতৰত মুক্ত বিচৰণ কৰি আছিল নাহৰ ফুটুকিটোৱে, যাৰ বাবে যথেষ্ট আতংকৰ এক পৰিৱেশ সৃষ্টি হৈছিল সেই অঞ্চলটোত। আৰু অৱশেষত বন বিভাগৰ তৎপৰতাত বা অশেষ চেষ্টা কৰাৰ পিছত ট্ৰেংকুলাইজ কৰা হৈছে এই নাহৰ ফুটুকিটো। আৰু এই সন্দৰ্ভত আমি কিছু পৰিৱেশ জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক ধীৰাজ হাজৰিকাৰ জৰিয়তে। হয়, কেইবা ঘণ্টাজোৰা অভিযানৰ অন্তত অৱশেষত কুমাৰপাৰাৰ যি নাহৰ ফুটুকি সেই নাহৰ ফুটুকিটো ট্ৰেংকুলাইজ কৰা হৈছে। এই কুমাৰপাৰাৰ 8 নম্বৰ গেটত থকা শ্ৰীহৰি যি এপাৰ্টমেণ্ট আছে সেই এপাৰ্টমেণ্টটোৰ তলৰ যি পাৰ্কিং স্থান সেই পাৰ্কিং স্থানতে আশ্ৰয় লৈ আছিলে নাহৰ ফুটুকিটোৱে। আৰু সেই নাহৰ ফুটুকিটোক কৰায়ত্ব কৰিবলৈ বন বিভাগে নেৰা নেপেৰা অভিযান তেওঁলোকে অব্যাহত ৰাখিছিলে। আৰু কিছু সময় পূৰ্বে যিহেতু নাহৰ ফুটুকিটোক ট্ৰেংকুলাইজ কৰা হৈছে, সেয়েহে এতিয়া চিকিৎসকে কিছু পৰীক্ষা নিৰীক্ষা কৰিব আৰু তাৰ পিছতে এই স্থানৰ পৰা চিৰিয়াখানালৈ লৈ যোৱাৰ তেওঁলোকে ব্যৱস্থা কৰিব। এই মুহূৰ্তত মোৰ সতীৰ্থ দিদম ব্ৰহ্মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছে যে বহু সময় ধৰি যি আতংকৰ সৃষ্টি কৰিছিল গুৱাহাটী মহানগৰীৰ কুমাৰপাৰা অঞ্চলত, সেই নাহৰ ফুটুকিটো অৱশেষত ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হৈছে বন বিভাগে। আৰু বন বিভাগৰ এটা দলে বিয়লি ভাগৰ পৰাই তেওঁলোকে চেষ্টা চলাইছিল। প্ৰথমে কুমাৰপাৰাৰ যি ৰূপনগৰ অঞ্চল আছিল সেই ৰূপনগৰ অঞ্চলৰ এটা বাসগৃহৰ চিৰিত আশ্ৰয় লৈ থকা অৱস্থাত প্ৰথমে প্ৰত্যক্ষ কৰিছিল আৰু তাতেই তাক বাঘটোক অৰ্থাৎ নাহৰ ফুটুকিটোক ট্ৰেংকুলাইজ কৰাৰ চেষ্টা কৰিছিল। প্ৰথম যিটো তেওঁলোকে ট্ৰেংকুলাইজ কৰাৰ শ্বট তেওঁলোকে কৰিছিল সেইটো মিছ হৈছিল। সেইটো যি তাৰ ছালত লাগি উভতি অহাৰ বাবে ট্ৰেংকুলাইজ কৰিব পৰা যোৱা নাছিল। তাৰপিছত যিটো নাহৰ ফুটুকি সেই নাহৰ ফুটুকিটোৱে তাৰ সমীপৰে এই শ্ৰীহৰি এপাৰ্টমেণ্ট নামৰ এই যিটো এপাৰ্টমেণ্ট সেই এপাৰ্টমেণ্টটোৰ তলৰ পাৰ্কিং স্থানত আশ্ৰয় লৈছিল। আৰু ইতিমধ্যে CCTVত সেই দৃশ্য আমি দেখুৱাবলৈ সক্ষম হৈছিলোঁ যে বাঘটোৱে কিদৰে এপাৰ্টমেণ্টটোৰ বিভিন্ন স্থানত বিচৰণ কৰিছিল। আৰু তাৰপিছত অৱশেষত বহু সময় ধৰি চেষ্টা চলোৱাৰ পিছত বন বিভাগে এই নাহৰ ফুটুকিটোক ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হৈছে। এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ আৰু মাথো কেইটামান মুহূৰ্তৰ পিছতে ট্ৰেংকুলাইজ কৰা যিটো নাহৰ ফুটুকি সেই নাহৰ ফুটুকিটোক বাহিৰলৈ ওলাই অনা হ'ব। যথেষ্ট নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে, কাৰণ যিহেতু এটা নাহৰ ফুটুকিয়ে বিচৰণ কৰিছিল যাতে স্থানীয় লোকসকলৰ যাতে কোনো ধৰণৰ হানি বিঘিনি নহয় তাৰ বাবে যথেষ্ট সতৰ্কতা অৱলম্বন কৰা হৈছিল। কিন্তু সেই ক্ষেত্ৰত কিন্তু আমি দেখিবলৈ পাইছিলোঁ যে যিসকল স্থানীয় লোক আছে অধিকাংশই কিন্তু নাহৰ ফুটুকিটোক ওচৰৰ পৰা চাবলৈ তেওঁলোকে ওলাই আহিছিল, যেন মনত তেওঁলোকৰ কোনো ভয় ভাৱ নাছিল। তেওঁলোকে যিকোনো বিপদৰ সন্মুখীন হ'ব লাগে বুলি সেয়া আশা বা তেওঁলোকে কৰা নাছিল। কিন্তু যি এক বেপৰুৱা মনোভাৱ সেই বেপৰুৱা মনোভাৱ ইয়াত দেখিবলৈ পোৱা গৈছিল। কিন্তু অৱশেষত ভাল কথা এইটোৱে যে যিটো নাহৰ ফুটুকি সেই নাহৰ ফুটুকিটোক ট্ৰেংকুলাইজ কৰা হৈছে। বন বিভাগৰ এটা দৰে অহৰহ চেষ্টা চলাই তেওঁলোকে ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হৈছে। মোৰ সতীৰ্থ দিদম ব্ৰহ্মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছে সেই দৃশ্য যে আৰু কেইটামান মুহূৰ্তৰ পিছতে যিহেতু ওলাই লৈ আহিব আমি সেই দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। মই যিসকল লোক আছে বন বিভাগৰ তেওঁলোকৰো কিছু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম, তেওঁলোকৰ পৰাও কিছু জানিবলৈ আমি চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তত যিহেতু ভিতৰত প্ৰৱেশ কৰিব দিয়া হোৱা নাই, সেয়েহে আমি কিছু দৃশ্য আপোনালোকক দেখুৱাই ল'বলৈ বিচাৰিছোঁ। আমি বন বিভাগৰ বিষয়াসকল যেতিয়া ওলাই আহিব তেওঁলোকৰ কিছু প্ৰতিক্ৰিয়া আমি ল'বলৈ চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে যি নাহৰ ফুটুকিটো বিচৰণ কৰিছিল, বহু সময় ধৰি আতংকৰ সৃষ্টি কৰিছিল, সেই নাহৰ ফুটুকিটো অৱশেষত ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হৈছে বন বিভাগে। বহুলোকে আশংকা প্ৰকাশ কৰিছিল যে হয়তো এইটো ব্ৰহ্মপুত্ৰ নৈৰ পাৰৰ যিটো
নাহৰ ফুটুকী হয়তো সেয়া হ'ব পাৰে বুলি অনুমান কৰা হৈছিল, কিন্তু সেয়া পিছতহে গম পোৱা যাব। কিন্তু এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে যিটো নাহৰ ফুটুকী, সেই নাহৰ ফুটুকীটো ট্ৰেংকুলাইজ কৰা হৈছে। মই সতীৰ্থ দিদমে আপোনাক দেখুৱাবলৈ চেষ্টা কৰিব সেই দৃশ্য। আমি কিছু স্থানৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম। আমি অকণমান আপোনালোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আমি আপোনালোকক সেই দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে যিটো ট্ৰেংকুলাইজেশ্যন। এইটো আমাৰ চিৰিয়াখানা আৰু আমাৰ গুৱাহাটী ৱাইল্ড টেৰিটৰিয়েল ডিভিজন, গুৱাহাটী ৰেঞ্জ, আমি সকলোৱে আৰক্ষীয়ে সকলোৱে লগ লাগি আমি এইটো অভিযান কৰিছোঁ। তাত ডক্টৰো আহিছে আমাৰ। হা, মই আপোনাৰ ওচৰলৈ আহিম। ট্ৰেংকুলাইজ কৰিছে আপুনি? বাঘটো আমি সুকলমে ট্ৰেংকুলাইজ কৰিলোঁ, খুব মিনিমাম ড'জ দি পেলাই। এতিয়া আমি তাক ৰিভাৰ্চেলো কৰিলোঁ, কেজত ভৰালোঁ ভগৱানৰ কৃপাত, মা কামাখ্যাৰ কৃপাত। এতিয়া আমি সুকলমে চিৰিয়াখানালৈ লৈ যাওঁ। ভাল লাগিল, বেছি মানে কাৰো উপকাৰ নোহোৱাকৈ যে কৰিব পাৰিলোঁ ইমান জনবহুল এটা এৰিয়াত, এইটো এটা কৃতকাৰ্য হয়। আমি নথৈ আনন্দিত হৈছোঁ, ৰাইজৰো এটা শংকা দূৰ হৈছে, ভাল লাগিল। আৰু কুমাৰপৰাৰ এই পৰিৱেশ আমি আপোনালোকক দেখুৱালোঁ আমাৰ সাংবাদিক ধীৰাজ হাজৰিকাৰ জৰিয়তে। আৰু সন্ধিয়াৰ ভাগৰ পৰা বা বিয়লিৰ ভাগৰ পৰা নাহৰ ফুটুকীটোৱে যথেষ্ট সন্ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু অৱশেষত বন বিভাগৰ তৎপৰতাতে এই বাঘটোক ট্ৰেংকুলাইজ কৰা হ'ল। ইফালে কুমাৰপৰাত সন্ত্ৰাস সৃষ্টি কৰা নাহৰ ফুটুকীটোক ট্ৰেংকুলাইজ কৰাৰ ক্ষেত্ৰত বন বিভাগক সহায় কৰিলে এগৰাকী যুৱকে। বন বিভাগৰ অভিযানত সহায় কৰিছিল শ্যামন্তৰাম ফুকন নামৰ যুৱকজনে। নাহৰ ফুটুকীটোৱে এই যুৱকজনকো আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল, কিন্তু সাহসী যুৱকজনে নাহৰ ফুটুকীটোক ট্ৰেংকুলাইজ কৰাৰ ক্ষেত্ৰত সহায় কৰিবলৈ আগবাঢ়ি আহিল বন বিভাগক। মানুহে আজি বন বিভাগ আমাক একদম ভালকৈ সহযোগ কৰিছে, একদম ভালকৈ সহযোগ কৰিছে, ন' ডাউট এবাউট ডেট। আৰু মানে মই কৈছোঁ না, বিকজ অফ দ্য লোকেল পিপল আমি বাঘটো আজি কৰাটো কৰিব পাৰিছোঁ, ন' ডাউট এবাউট ডেট। বাঘটো হোৱাইট লট আছিল, প্ৰথম আছিল এডাল চিট লট, পটকৈ খেদি আহিলে। মোৰ লগত এজন মানে পুলিচৰ মানুহ এজন আছিল, সিও এটা মাৰিলে, মই ঘোচা মাৰিলোঁ। মাৰাৰ পিছত সি পটকৈ যাই গাড়ীখন তলত সোমাল। আৰু তাৰপিছত লাকিলি আমি তাক হেৰি কৰিলোঁ, কি কয় ট্ৰেংকুলাইজ কৰিলোঁ। কৰাৰ পিছত এতিয়া ৰাইট নাও ইজ ইন দ্য জু।